নাহৰডুঙা আদৰ্শ চিকিৎসালয়ত এক্স-ৰে সুবিধা মুকলি। আজি মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাহৰডুঙা আদৰ্শ চিকিৎসালয়ত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীদেৱে আনুষ্ঠানিকভাৱে এক্স-ৰেৰ সুবিধা ৰাইজৰ বাবে মুকলি কৰে। বিধায়কগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয় যে চাহবাগিচা অঞ্চলত অৱস্থিত নাহৰডুঙা আদৰ্শ চিকিৎসালয়খনে ইতিমধ্যে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই আছে আৰু এক্স-ৰেৰ সুবিধা সংলগ্ন হোৱাৰ পৰা ৰোগ নিৰ্ধাৰণ কৰাৰ দিশত চিকিৎসক তথা ৰাইজে আৰু অধিক উন্নত চিকিৎসা লাভ কৰিব পাৰিব। আজি অনুষ্ঠানত চিকিৎসালয়ৰ উপ অধীক্ষক ডাক্তৰ ইন্দ্ৰেশ্বৰ বৰা, জ্যেষ্ঠ চিকিৎসক ডাক্তৰ কিশোৰ ভাগৱতীকে আদি কৰি চিকিৎসালয়ৰ প্ৰবন্ধন সমিতিৰ সদস্য, চিকিৎসাকৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ লৈছোঁ। তাৰ কাৰণে আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় উপস্থিত কৰিছে। আমি নাহৰডুঙা আদৰ্শ চিকিৎসালয়ৰ সমূহ কৰ্মচাৰী লৈ আমি আদৰণি জনাইছোঁ আৰু আমাৰ এই দুৱাৰ সমাধান কৰি দীপজ্যোতি দেখাই দিয়ক। এইটো এনেকৈ থাকিলে হৈ গ'ল মানে আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ লৈছোঁ। তাৰ কাৰণে আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় উপস্থিত কৰিছে। আমি নাহৰডুঙা আদৰ্শ চিকিৎসালয়ৰ সমূহ কৰ্মচাৰী লৈ আমি আদৰণি জনাইছোঁ আৰু আমাৰ এই দুৱাৰ সমাধান কৰি ৰিপৰ্টাৰ লাইভ অসম।